নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ হৈতে আপোনালোকৰ সকলোকে স্বাগতম জনাইছো বন্ধুসকল মানে প্ৰায় আবেলি হৈ গ'ল আৰু এতিয়া ভাবিলো মানে এপাক ওলাই যাওঁ আৰু লগৰটো স্কুটি লৈ আহি আছে যেহেতু এনে মানে আজি মানে যেহেতু বন্ধুসকল এনেকুৱা হ'ল দোকান খুলিছিলো ন ৰাতিপুৱা সময়ত তাৰ কাৰণে যাবলৈ সময় পোৱা নাই তাৰ কাৰণে তাক মাতিলো বেংকৰ কামত গৈছিলে আহি আছে তাৰ কাৰণে ৰখি আছো তাৰ পিছত একেলগে ওলাই যাম আৰু তাকে নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফাইড হৈ থাকে তাকে আৰু শেষলৈ লাগি থাকিব বন্ধুসকল আৰু বন্ধুসকল এইফালে চাব মোৰ লগৰটো আহিলে মানে মোৰ স্কুল ফ্ৰেণ্ডে হয় আৰু এই হেমজিত আগে পিছে আপোনালোকে ব্লগত দেখিছিলে ঐ ভাই ক'ত যাম ক এই ফুৰি আহোঁ আৰু অঁ মানে লাগি থাকিব আৰু শেষলৈ ক'ত যাওঁ দেখাম আৰু দেই বন্ধুসকল এইটো বন্ধুসকল যেহেতু স্কুটিত তেল নাছিলে পুৰা ফুল টেংকি তেল ভৰাই মানে আমি আমাৰ নিজৰ যাত্ৰা আৰম্ভ কৰিলোঁ যোনটো জেগালৈ যাম মানে তাকে আৰু মানে খাবৰ কাৰণে এইফালে ষ্টিং আৰু এইফালে চিপছ লৈ ল'লোঁ একো বেয়া বস্তু লোৱা নাই ন ভাই ইমানে ঠাণ্ডা মানে মই চলাবই নোৱাৰিলোঁ লাষ্টত গৈ ড্ৰাইভাৰ চেঞ্জ আৰু থাকিব নোৱাৰিলোঁ এইফালে চাবচোন আনাৰস বাগান আছে এইফালে চাব এইফালেও আনাৰস বাগান তাৰপিছত ৰবৰ খেতিও আছে মানে আগফালে অৰুণাচল হয় ন ভিলেজ এৰিয়া টাইপে লাগি আছে আৰু চাওকচোন ৰাস্তা কি চফা মানে আৰু ইমান ধুনীয়া বন্ধুসকল এনেকুৱা হয় মানে ট্ৰেভেলিং কৰি থাকোঁতে ন হাৱাটোৰ কাৰণে মানে একো ভইচ শুনি নাপাই যে তাৰ কাৰণে ভইচ ডাবিং কৰিবলগীয়া হৈছে আৰু জেগাটোত আহি বহুতেই বেছি ভাল লাগিলে মানে বহুত এনজয় কৰিলোঁ আমি দুইজনে আজি যিহেতু বহুত বছৰৰ মূৰত মানে আজি ফাৰ্ষ্ট টাইম এনেকৈ গ'লোঁ আমি দুইজনে বন্ধুসকল অৰুণাচল গ'লে মই এটা জেগাই ভাল লাগে মানে ইয়াৰ যোনটো নেচাৰৰ যোনটো ভিউ ন আৰু ৰাস্তা ইমানেই চফা আৰু ঘৰকেইটাও চাই ভাল লাগে আৰু ওচৰে পাঁজৰে পাহাৰ যোনকেইটা আছে ন একদম মানে পজিটিভ ভাইব দিয়ে আমি মানে নিগলক পাৰ হৈ গৈছিলোঁ মানে যোনটো জেগাটোত গৈছিলোঁ তাৰ পৰা মানে একদম ছানছেট ভিউ আৰু এইফালে চাইডে গোটেই পাহাৰ মানে একদম নেচাৰৰ মানে পৰিৱেশটো মানে এনেকাই মানে আমি এনজয় কৰি গৈ আছিলোঁ আৰু এনেকাই তাৰপিছত আৰু বেছি দূৰ নাছিলে আৰু পাবৰ কাৰণে আৰু আহি পালোঁ আমি মেইন লোকেশ্যনত এই জেগাটো হ'ল নিগলক আৰু এইফালে চাবচোন পানীৰ সোঁত কি ধুনীয়া মানে আৰু এতিয়া যিহেতু বন্ধুসকল ইভিনিং ভিউ ন এইফালে চাব কি ধুনীয়া লাগিছে মানে আৰু ওচৰে পাঁজৰে পিকনিকো খাব আহিছে আৰু মানে আমি ইয়াতে আহিলোঁ তাৰপিছত এয়া মোৰ কেমেৰামেন আৰু মোৰ সৰু ফ্ৰেণ্ড হয় হেমজিত ঐ চিনাকি মোৰ ভিউৱাৰ্ছকেইটাক তোক চিনাকি কৰাই দিলোঁ আৰু এইফালে খাবৰ কাৰণে এই আংকুল চিপছ আছে তাৰপিছত ইয়াত আছে লেইছ আৰু লগতে লৈ লৈছোঁ ষ্টিং মানে সেয়া চাব আৰু বন্ধুসকল এনেকুৱা হয় মানে আমি যিহেতু সৰুৰ লগৰ হয় ন আৰু একেলগে পঢ়া আছিলোঁ তাৰ কাৰণে সদায় মানে এনেকাই মানে সময় এটা মানে কটাব আহিলোঁ যিহেতু আমাৰ প্লানিং আগৰ পৰাই চলি আছিলে আজি আহিলোঁ ব'ল এতিয়া খাব লাগে নেকি ভাল লাগিছে ন কিবা এটা এইফালে চাব ভিউ কি ধুনীয়া ভিউ পইণ্টৰ মাজত এনেকুৱা লগৰৰ লগত বহি খোৱা মজাটোৱে বেলেগ নে কি বন্ধুসকল খাই লওঁ আৰু এইটো আপোনালোকৰ কাৰণে বন্ধুসকল চিয়াৰ্ছ নকৰ আপোনালোকৰ কাৰণে কিন্তু আমিয়ে খাওঁ খাই থাক ভাই চেয়াৰ্ছ 2024 দুইজনৰ বছৰটো ভালে কুশলে যাওক আৰু এইটো কাৰণে চিয়াৰ্ছ দেই মজা লাগিছে দেই এইফালে আছে আংকুল চিপছ প্ৰায় কথা কওঁতে মানে ইমানে মানে আন্ধাৰে হৈ গ'ল এইফালে চাব মানে বেলি ডুবু হৈছে আৰু
এতিয়া খাই বৈ আদায় আৰু বহুত দেৰি লেকচাৰ মাৰিলোঁ বহুত দিনৰ মূৰত যিহেতু এতিয়া ঘৰলৈ যাব লাগে আৰু নে কি ভাই কৈ থাকোঁ আৰু 1 hour later বন্ধুসকল জাষ্ট ঘৰলৈ আহি পালোঁ মানে এনেই সৰু মুৰা এটা ৰাইড কৰিছিলোঁ যিহেতু আজি সোমবাৰ আছিলে মানে ৰাতিপুৱা দোকান খোলাৰ কাৰণে মানে সময় পোৱা নাছিলোঁ তাৰ কাৰণে অলপ দেৰি হৈ গ'ল মানে ভালকৈ সময়টো ফুৰিবই নাপালোঁ মানে যিমানখিনি সময় পালোঁ বহুতখিনি এনজয় কৰিলোঁ আৰু তাকে আজিৰ ব্লগটো চাই যদি কিবা এটা ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই বাই